হেল্ল' গাইজ ৱেলকাম টু মাই এনাডাৰ ব্লগ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ঠিকেই মানে মোৰ গাটো অলপ বেয়া আছিলে সেইটো কাৰণে বহুত দিন ব্লগ দিবই পৰা নাছিলে এইবোৰ আগৰে ক্লিপ পেণ্ডিং হৈ আছিলে এজন দেখিছেনে টিকলি এজনী আমাৰ ঘৰলৈ আহিছিলে মানে পাপাহঁতৰ তাৰে আৰু ৰাজগড়ৰে ফেমিলি এটা আংকল আণ্টি আৰু এই টিকলিজনী গতিকে ভাবিলোঁ আলহী আহিছে যেতিয়া অলপ ফুৰাই আনোগৈ আমাৰ যোৰহাটখন মানে আৰু ওচৰতে থকা মানে তিতাবৰত যে আছে ঠেঙাল মিউজিয়াম যোৰহাটৰ ৰাইজসকলে গৈছে প্ৰায়বিলাক গৈছে ময়ো আগতে আহিছোঁ আগতে মানে মোৰ চেনেলতে ব্লগ আছে ঠেঙাললৈ অহা দেখুৱাইছোঁ গোটেইখিনি আজি আৰু এয়া ফাৰ্ষ্টতে আহিলোঁ দেখিছেনে বাহিৰৰ ভিউটো ইমান ধুনীয়া ৰাতি মানে বেছি ভাল লাগে লাইট চাইটবোৰ দি দিয়ে যে সেইটো কাৰণে আৰু তাৰপিছতে এয়া সোমাই গ'লোঁ মিউজিয়ামৰ ভিতৰলৈ বহুত দিন হৈ গ'ল ব্লগ চগ বনোৱা নাছিলোঁ মানে ক্লিপবোৰ লওঁ বাট কি হয় টাইমটো নিমিলে সেইটো কাৰণে ব্লগটো বনোৱা হোৱা নাছিলে এডিট কৰিবলৈ থাকি যায় ফ্ৰেণ্ডছবোৰেও কৈ আছে আজিকালি কিয় ব্লগ নবনোৱা হ'লি সেইকাৰণে ভাবিলোঁ আজি বোলো এতিয়া এনেই আছোঁ মানে অকণমান ফ্ৰী টাইম পাইছোঁ আজি হোলী যিহেতু সেইটো কাৰণে আগৰে পেণ্ডিং থকা ক্লিপবোৰ এডিট কৰি ধুনীয়াকৈ ব্লগ এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ এয়া ঠেঙাল মিউজিয়ামৰ ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই দিছোঁ ভিতৰৰ দৃশ্য বাহিৰৰ দৃশ্য আৰু এয়া দেখিছেনে আমাৰ ভণ্টি আৰু সেই টিকলিজনীয়ে একদম গাড়ী চলোৱাৰ তাত উঠি ল'লেগৈ অকণমান গাড়ী চলাওঁ বুলি ভণ্টিয়ে ফাৰ্ষ্টত নাযাওঁ কৈছিলে বাট গ'ল আৰু ভণ্টিজনীৰ কাৰণে এনেও সৰু ল'ৰা ছোৱালীবিলাকে মানে এইবোৰ বহুত বেছি ভালেই পায় আমাৰ মাহী ল'ৰাটো আহোঁতেও খুব খেলিছিলে এয়া ভণ্টিয়ে তাইকে অলপ খেলাওঁ বুলি উঠালে দুইজনীয়ে খেলিলে আৰু ঠেঙাল মিউজিয়ামৰ বেক চাইডে এনেকৈ পাৰ্ক এখন আছে সৰু সুৰাকৈ আৰু তাৰপিছতে আৰু দুখনমান ফটো মাৰি ল'লোঁ ইমান ধুনীয়া ভিউ গতিকে ফটো নমৰাকেনো কেনেকৈ থাকোঁ ভণ্টি মই মা পাপা চবেই মিলি ফটো মাৰিলোঁ ফটোখিনি আপোনালোকক একদম ব্লগৰ শেষত এড কৰি দিছোঁ আপোনালোকে চাব আমাৰ আকৌ ভণ্টিক বোলে এটা শ্ল' মোশ্যন ভিডিঅ' বনাই দিব লাগে সেইটো কাৰণে সেয়াও ভিডিঅ' এটাও তাইক বনাই দিলোঁ আৰু দেখিছেনে সঁচাকৈ মানে ৰাতি বহুত বেছিয়ে ভাল লাগে লাইটখিনি জ্বলি থাকে আৰু আৰু বাচ্ছাবোৰে খেলি আছে ধুনীয়াকৈ মিউজিয়ামৰ পৰা ওলাই আহি আমি সোমালোঁ টাউনতে থকা V2 মাৰ্কেটত কিবাকিবি কাপোৰ কেইটামান কিনিব আছিলে সেইখিনি কাপোৰ চাপোৰ কিনিলোঁ আৰু ভাবিছিলোঁ আজি ডিনাৰটো ইয়াতে কৰি যাম মানে টাউনতে বাট নহ'লে ডিনাৰ কৰা মানে বহুত দেৰি হৈ গ'ল V2তে ঘৰত আকৌ ভাত খালোঁগৈ বাৰু বাট ষ্টিল আৰু ফিউজন ৰেষ্টুৰেণ্ট এপাক সোমালোঁ ইয়াত ভিতৰত মানে বহুত ভিৰ হৈ আছিল সেইটো কাৰণে অলপ টাইম বাহিৰতে ৱেইট কৰিলোঁ ইয়াৰ ইণ্টেৰিয়ৰটো আপোনালোকে জানেই ইমান ধুনীয়া আগতেও ভিডিঅ'ত দেখাইছোঁৱেই তাৰপিছতে আহি পেলাই বহি ল'লোঁ ভিতৰত ধুনীয়াকৈ আণ্টিহঁত আংকল মা পাপা ভণ্টি মই চব বহি লৈ পেলাই অৰ্ডাৰ দিলোঁ খাবলৈ কিবাকিবি আৰু ইমান ধুনীয়া ইণ্টেৰিয়ৰটো আপোনালোকক নেদেখুৱাকেনো কেনেকৈ থাকোঁ গতিকে তাৰ ইণ্টেৰিয়ৰটো অলপমান আপোনালোকক দেখুৱাই দিছোঁ দেখিছেনে ইমান বেছি ধুনীয়া আৰু প্ৰাইচবোৰো একদম এফৰ্ডেবল হয় বস্তুবোৰ মানে খাবলৈও টেষ্টি হয় আৰু প্ৰাইচকেইটাও ভাল আমি ইয়াৰ চেণ্ডউইচ খালোঁ পিজ্জা আকৌ ফ্ৰাইড ৰাইচ এনেকৈ খালোঁ কিবাকিবি আৰু আমাৰ ভণ্টি একদম পূৰা চিজি পিজ্জা খাই আছে তাৰপাছতে আৰু এয়া ফিউজন ৰেষ্টুৰেণ্টত খাই বৈ আজৰি হ'লোঁ আজৰি হৈ পেলাই ঘৰলৈ আহিলোঁ আৰু ছোৱালী মানুহ হয় যদিও আমাৰ এই ভণ্টিজনী দেখিছেনে পুতলাৰ লগত একেবাৰে নেখেলে এইবোৰ গাড়ী চাড়ী সেনেকুৱাবোৰৰ লগতে খেলি থাকে আৰু এয়া গাড়ীখন লগতে খেলি আছে তাই আৰু আজিৰ দিনটোৰ কিছুমান মুমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মানে ব্লগটো বনালোঁ যাতে মেমৰিটো থাকি যায় আৰু এনেকৈ মানে ইউটিউবতে পিছত যেতিয়া আকৌ মন গ'লে চাব পাৰোঁ গতিকে আজিলৈ আহিছোঁ মোৰ ব্লগটো সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে বাই